নমস্কাৰ বন্ধু বান্ধৱী সকলোকে পুনৰবাৰ স্বাগতম নতুন এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো বহুতে ধামাকাদাৰ বহুতে ভাল খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ, কিয়নো আজি আপোনালোকক জনাব গৈ আছোঁ যিসকল লোকে নেকি মোক কৈ আছিলে যে দাদা মই পুৰণা মানুহ অৰুণোদয় মই পোৱা নাই, মই উদ্যমিতা আঁচনি মোৰ কাটা গৈছে, মই কি কৰিম, সকলোখিনি প্ৰশ্নৰ আজি উত্তৰ দিম আৰু আপোনালোকক জনাই দিম যে আপোনালোকে কেনেধৰণে যদি আপোনালোকৰ অৰুণোদয় কটা গৈছে আপোনালোকে কেনেধৰণে আপোনালোকে ৰিটাৰ্ণ আকৌ পইচা পাব আৰু কোন তাৰিখে পইচা পাব আৰু বহুতৰে এতিয়ালৈ পইচা সোমোৱা নাই, কিয় সোমোৱা নাই সকলোখিনি এই ভিডিঅ'টোত জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব, যদি ভাল পায় এটা লাইক কৰি দিব আৰু লগৰবোৰৰ মাজত ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকে বহুতে শ্বেয়াৰ নকৰে, ভিডিঅ'টো চাই কিন্তু আপোনালোকে শ্বেয়াৰ নকৰে আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব, একেবাৰে নাপাহৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই আপোনালোকক ক'ব বিচাৰিছোঁ, কালি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে উল্লেখ কৰিলে যে অৰুণোদয় আঁচনিৰ ধন আপোনালোকে কেতিয়ালৈ লাভ কৰিব আৰু অৰুণোদয় যিসকলৰ নেকি কটা গৈছে তেখেতলোকৰ কি হ'ব, সকলোখিনি এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ আজি জনাম। আৰু আপোনালোকে এই ভিডিঅ'টো চাই বহুতে সুখী হ'ব, কিয়নো আপোনালোকে পাবলৈ গৈ আছে অৰুণোদয় অভিযান যি SHG গোটৰ 10,000কৈ টকা, সকলোখিনি আপোনালোকে লাভ কৰিব। কেনেধৰণে লাভ কৰিব সকলোখিনি জনাই আছোঁ। খালি আপোনালোকক মই পোনপ্ৰথমে আপোনালোকৰ আজি এতিয়া গুড নিউজটো আপোনালোকক দি লওঁ যে আপোনালোকৰ 30 তাৰিখৰ ভিতৰত কৰিব লাগিব এইকেইটা কাম, যিকেইটা কাম নেকি আপোনালোকে কৰিলেহে কিন্তু এই আঁচনিবিলাকৰ ধন লাভ কৰিব, নহ'লে কিন্তু আপোনালোকে টকা লাভ নকৰিব। কি খাব পাৰে, ইয়াতে কৈছে কি অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম বাদ পৰিছে নেকি। ঠিক আছে, বহুতৰে কিন্তু এই কথাটোত একমত আপোনালোকে দিব লাগিব যে আপোনালোকে এটা কমেণ্ট লিখক হয়নে নহয়। ঠিক আছে, বহুতৰে কি হৈছে, অৰুণোদয় আঁচনিৰ পৰা আপোনালোকৰ নাম কাটা গৈছে। মই গম পাওঁ আপোনালোকে মোক কমেণ্ট কৰিছে, গতিকে আপোনালোকৰ কাৰণে মই এইটো ইম্পৰ্টেণ্ট বুলি ভাবি আপোনালোকৰ কাৰণে এই ভিডিঅ' যোগত আহিছোঁ। আৰু আপোনালোকে চাওক, ইয়াতে লিখিছে অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম বাদ পৰিছে নেকি, যদি বাদ পৰিছে কি কৰিব। ঠিক আছে, নেক্সট আপোনালোকে চাওক, ইয়াতে চাওক 30 জুন। ঠিক আছে, 30 জুন আপোনাৰ বাবে ডেডলাইন, অৰ্থাৎ 30 জুনৰ ভিতৰতে আপোনালোকে কৰিব লাগিব এইকেইটা কাম। ঠিক আছে, মই দেখাই আছোঁ আপোনালোকে এটা এটাকৈ। ঠিক আছে, তাৰপিছত ইয়াতে দেখাইছে 30 জুনৰ ভিতৰত আপুনি কৰিব লাগিব এটা বিশেষ কাম, যিটো কাম কৰিলেহে আপোনালোকে লাভ কৰিব টকা। ঠিক আছে, তাৰপিছত আপোনালোকে ইয়াতে চাওক, অন্যথা আপুনি আৰু নাপাব অৰুণোদয় আঁচনিৰ টকা। যদি আপোনালোকে এইটো কাম নকৰে তেনেহ'লে কিন্তু অৰুণোদয় আঁচনিৰ ধন আপোনালোকে লাভ নকৰিব বুলি ইয়াতে উল্লেখ কৰিছে। আৰু আপোনালোকে চাওক, আপুনি বিধায়কক সাক্ষাৎ কৰি ঠিক কৰি ল'ব পাৰিব আপোনাৰ নাম। যদি আপোনালোকৰ নাম কটা গৈছে, আপোনালোকৰ ধৰি লওক SHG গোটৰ আপোনালোকৰ নাম অহা নাই, তেনেহ'লে আপোনালোকে বিধায়কক লগ কৰক, আপোনালোকে কওক যে মোৰ SHG গোটৰ পৰা যি 10,000 টকা পাবলগীয়া আছে তাৰ পৰা মোৰ নাম কাটা গৈছে, কিয় কাটা গৈছে, তেতিয়া তেখেতে আপোনালোকৰ নিৰীক্ষণ কৰিব, আপোনালোকৰ নাম আৰু পৰ্যবেক্ষণ কৰিব যে কিয় নাম কাটা গৈছে, তাৰপিছত আকৌ নাম আপোনালোকক ভৰাই দিয়া হ'ব। ঠিক আছে, তাৰপিছত ইয়াতে উল্লেখ কৰিছে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰে। যদি আপোনালোকৰ নাম, আপোনালোকৰ ধৰি লওক বিধায়কে আপোনালোকৰ কথা শুনা নাই বা আপুনি যোৱা নাই, তাতে যাব অসুবিধা পাইছে, আপোনালোকে জিলা আয়ুক্ত কাৰ্যালয় অৰ্থাৎ DCৰ লগত আপোনালোকে যোগাযোগ কৰক। আপোনালোকৰ ডিষ্ট্ৰিক্টৰ জিলা আয়ুক্তৰ লগত আপোনালোকে যোগাযোগ কৰক। তাত গৈ কিনে আপোনালোকে ক'ব পাৰে যে মোৰ নাম কাটা কিয় গ'ল বা মোৰ নাম মই পাবলগীয়া মোৰ নাম কিয় কাটা গ'ল, আপোনালোকে কিবা এটা বিবেচনা কৰক। আপোনালোকে এখন এপ্লিকেশ্যন তাত দিব লাগিব। ঠিক আছে, তাৰপিছত আপোনালোকে চাওক, মহিলা উদ্যমিতা আঁচনিৰ বাবেও আপুনি সাক্ষাৎ কৰিব পাৰে বিধায়কক। যদি আপোনালোকৰ মহিলা উদ্যমিতা অৰ্থাৎ যি 10,000কৈ টকা আপোনালোকে লাভ কৰিছে, সমষ্টিত লাভ কৰিলে কিন্তু বাকীবিলাক সমষ্টিত যিটো জুলাইৰ পৰা আৰম্ভ হ'ব, অৰ্থাৎ 6 মাহৰ কাৰণে সেই আঁচনিটোৰ শুভাৰম্ভ কৰিব তেখেতে উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰ্থাৎ 6 মাহকে ধৰি কি কৰিব, প্ৰতিটো সমষ্টিয়ে কি কৰিব, পইচা বিতৰণ কৰিব। গতিকে যদি আপোনাৰ নাম নাই তেনেহ'লে আপোনালোকে বিধায়কক অতি শীঘ্ৰে লগ কৰক যে কওক মোৰ কিয় নাম নাই বা মোৰ নাম কিয় কটা গ'ল। ঠিক আছে, তাৰপিছত আপোনালোকে চাব পাৰে, যদি আপুনি এই আঁচনিৰ বাবে যোগ্য তেন্তে লাভ কৰিব ধন। যদি আপোনালোকৰ যোগ্য হয়, যদি আপোনালোকৰ নাম থাকিব লাগে সঁচাকৈ, তেনেহ'লে কিন্তু আপোনালোকে পইচা লাভ কৰিব বুলি ইয়াতে উল্লেখ কৰিছে। তাৰপিছত যদি চাই, জিলা পৰ্যায়ত 30 জুনৰ ভিতৰত কৰিব লাগিব সমস্যা সমাধান, অৰ্থাৎ জিলা পৰ্যায়ত, অৰ্থাৎ যদি আপোনালোকৰ নাম নাই কিবা নাই, আপোনালোকে 30 জুনৰ আগতে কিন্তু এই কামটো কৰিব লাগিব বা এইখিনি আপোনালোকে এপ্লিকেশ্যন দিব লাগিব যে মোৰ কিয় নাই, আপোনালোকে মই পাবলগীয়া মোক আপোনালোকে অন্তৰ্ভুক্ত কৰি দিয়ক। গতিকে তেনেকৈ আপোনালোকে এপ্লিকেশ্যন দিব লাগিব। যদি নিদিয়ে তেনেহ'লে কিন্তু 30 জুনৰ আগতে যদি নিদিয়ে তেনেহ'লে কিন্তু আপুনি নেক্সট আৰু 6 মাহলৈ আপোনালোকে নাপাব। গতিকে আপোনালোকৰ যদি নাই তেনেহ'লে আপোনালোকে আজিয়ে গৈ কি কৰক, আপোনালোকৰ বিধায়কক বা আপোনালোকৰ জিলা আয়ুক্তত আপোনালোকে যোগাযোগ কৰক। ঠিক আছে, তাৰপিছত ইয়াতে লিখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, অৰ্থাৎ কালি তেখেতে এইটো কথা ঘোষণা কৰিছে। গতিকে মই আজি আপোনালোকক এইখিনি সবিশেষ দেখালোঁ। এতিয়া মই আপোনালোকক ক'ব গৈ আছোঁ, যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন আপোনালোকে লাভ কৰা নাই, অৰ্থাৎ 14 তাৰিখেতো তেখেতলোকে দিছে, কিন্তু
তাৰ পিছৰ পৰা বহুতৰ কি কমেণ্ট আহিছে যে মই পোৱা নাই, মোৰ অমুক হৈছে, মোৰ কাটা গৈছে, কি কৰিম, তেনেকুৱা ধৰণৰ বহুতৰ কমেণ্ট আহি আছে। গতিকে মই আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ ধন আপোনালোকে পোৱা নাই, আপোনালোকৰ অৰুণোদয় 2.0 অৰ্থাৎ আগতে পাই আছিলে কিন্তু এতিয়া আপোনালোকৰ কাটা গৈছে। আৰু কালি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে বহুত মানুহৰ কি হৈছে নেকি, আপোনালোকৰ যি 2.0 পাই আছিলে তেখেতলোকৰ কিন্তু এতিয়া কাটা গৈছে, সেইটো কথা তেখেতে উল্লেখ কৰিছে। আৰু তেখেতে কৈছে যে অতি শীঘ্ৰেই যদি আপোনালোকে যোগাযোগ কৰে তেনেহ'লে আপোনালোকক কি কৰিব, আকৌ আপোনালোকৰ পৰ্যবেক্ষণ কৰি বা পৰীক্ষা কৰি আপোনালোকক কি কৰিব, অৰুণোদয় আঁচনিত আপোনালোকক সেই ধনটো আকৌ দিয়া হ'ব বুলি উল্লেখ কৰিছে। গতিকে কোনো খাৰিজ নাযায় বা কোনো কাৰো ইয়াৰ পৰা কাট নাযায় বুলি তেখেতে কালি উল্লেখ কৰিছে। ঠিক আছে, আপোনালোকে অতি শীঘ্ৰে খালি এইখিনি কাম কৰক আৰু এখন এপ্লিকেশ্যন দিয়ক যাতে মই অৰুণোদয় 2.0 মই পাই আছিলোঁ, মই এজন দুখীয়া মানুহ, মই পাব লাগে। গতিকে আপোনালোকে আকৌ এবাৰ নিৰীক্ষণ বা পৰ্যবেক্ষণ কৰে যাতে মোৰ কথাখিনি, আৰু আপোনালোকে যদি মই পাবলগীয়া হয় তেনেহ'লে আপোনালোকে মোক অৰুণোদয় আঁচনিৰ ধনটো দিয়ক। তেনেকৈ আপোনালোকে এখন এপ্লিকেশ্যন দিব পাৰে। এপ্লিকেশ্যন দিয়াৰ পিছত আপোনালোকৰ যদি হয় আপোনালোকৰ সত্য প্ৰমাণিত হয় তেনেহ'লে কিন্তু আপোনালোকে আকৌ পাব। ঠিক আছে, অতি শীঘ্ৰে কৰক, কিয়নো আপোনালোকৰ কাৰণে সোণালী সুযোগ 30 তাৰিখলৈ আছে। আৰু 30 তাৰিখৰ পিছৰ পৰা কি হ'ব, জিলা ভিত্তিত অৰ্থাৎ সমষ্টিয়ে 10,000কৈ টকা বিতৰণ হ'ব। গতিকে তেতিয়া কোনো ধৰণৰ সময় নাথাকিব বুলি তেখেতে উল্লেখ কৰিছে। গতিকে আপোনালোকে এতিয়াই যিমান পাৰে সোনকালে আপোনালোকে গৈ আপোনালোকৰ বিধায়কক লগ কৰক, নহ'লে জিলা আয়ুক্তত গৈ আপোনালোকে লগ কৰি সমস্যাখিনি সমাধান কৰক। ঠিক আছে, আৰু আজিৰ ভিডিঅ'টো আপোনালোকে এইখিনিকে ক'লোঁ, এইখিনি কথা বহুতে ইম্পৰ্টেণ্ট, গতিকে বহুতে কমেণ্ট কৰি আছিলে, গতিকে আপোনালোকক এইখিনি জনালোঁ। আৰু মইতো মোৰ ফালৰ পৰা দিব পৰা অপশ্যন নাই বা মই কৰিব পৰা অপশ্যন নাই, কিন্তু আপোনালোকৰ কাৰণে মই ভিডিঅ'বিলাক যুগুতাওঁ যায়, যিবিলাক ইনফৰ্মেশ্যন আহে মই আপোনালোকক ক'বলৈ চেষ্টা কৰোঁ যাতে আপোনালোকে ধুনীয়াকৈ কামখিনি কৰিব পাৰে। ঠিক আছে, আৰু আজিৰ ভিডিঅ'ত যদি চাই ভাল পাইছে আপোনালোক সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল পাইছে তেনেহ'লে এটা শ্বেয়াৰ মাৰি দিব আৰু লাইক কৰিব একেবাৰে নাপাহৰিব।